জুবিন গাৰ্গৰ সমাধিস্থলীত জুবিন গাৰ্গৰ আত্মাৰ ভয়ংকৰ কাণ্ড হয়। এটা শিলৰ টুকুৰাত জুবিন গাৰ্গৰ আত্মাক দেখিবলৈ পোৱা গৈছে। মই সবিশেষ আপোনালোকক জনাম। আপোনালোকে হয়তো মই কথাখিনি কোৱাৰ লগে লগে বহুতে বিশ্বাসত ল'ব পৰা নাই, কিন্তু কথাখিনি সম্পূৰ্ণকৈ শুনিলে আপোনালোকেও বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিব যে আচলতে প্ৰকৃততে জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা, জুবিন গাৰ্গ ক্ষেত্ৰ যি হৈ পৰিছে বৰ্তমান সময়ত সোণাপুৰৰ সেই পবিত্ৰ ঠাইত, সেই পবিত্ৰ ঠাইৰে এটুকুৰা শিলত জুবিন গাৰ্গৰ সেই আত্মাই বৰ্তমান সময়ত থিতাপি লৈছে। মই সকলোখিনি কথা আপোনাক সবিশেষ বুজাবৰ কাৰণে চেষ্টা কৰি আছোঁ। বহুদিন আগতেই জুবিন গাৰ্গে যেতিয়া উজনিৰ পৰা তেওঁ গুৱাহাটীলৈ আহি আছিল, উজনিৰ পৰা গুৱাহাটীলৈ আহি থকা সময়ত বৰ্তমান যি জুবিন ক্ষেত্ৰ হৈ পৰিছে, জুবিন গাৰ্গ যি ঠাইত পঞ্চভূতৰ লগত বিলীন হৈ গৈছে, তাৰ কাষতেই থকা এটুকুৰা শিলত জুবিন গাৰ্গে বিশ্ৰাম কৰিছিল, অলপ জিৰণি লৈছিল। উজনিৰ পৰা তেওঁ আহি থকা সময়খিনি সোণাপুৰৰ সেই ঠাইত, যিহেতু সোণাপুৰখন জুবিনৰ কাৰণে বৰ প্ৰিয় আছিল, সেই ঠাইত জুবিন গাৰ্গে জিৰণি লৈছিল। আৰু সেই ঠাইৰ যি শিলটুকুৰা, সেই শিলটুকুৰা বৰ্তমান সময়তো আছে। আৰু সেই শিলটুকুৰাৰ কাষতেই জুবিন গাৰ্গৰ যি সমাধিস্থলী বৰ্তমান সময়ত স্থাপন কৰা গৈছে। গতিকে সেই শিলটুকুৰাত কিন্তু এতিয়া জুবিন গাৰ্গৰ আত্মাৰ আৱিৰ্ভাৱ ঘটিছে। কেনেকৈ জুবিন গাৰ্গৰ আত্মাৰ আৱিৰ্ভাৱ ঘটিছে, কোনে দেখা পাইছে জুবিন গাৰ্গৰ আত্মাক সেই শিলটুকুৰাত, মই সকলোখিনি কথা আপোনালোকক ভালকৈ বুজাই আছোঁ, আপোনালোকে শুনক। জুবিন গাৰ্গৰ সমাধিস্থলীত যিহেতু প্ৰত্যেক দিনেই লাখ লাখ মানুহ সমাগম হৈছে। জুবিন গাৰ্গক যিদিনাখন তেওঁক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, পঞ্চভূতৰ লগত বিলীন হৈ গৈছিল, শেষবাৰৰ কাৰণে বহু মানুহেই জুবিন গাৰ্গক চাব বিচাৰিছিল, কিন্তু বহুতৰে সেই সপোন সম্পূৰ্ণ নহ'ল। তেওঁলোকে নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ আজি জুবিন গাৰ্গৰ সেই চিতাখনৰ কাষতেই গৈ বহুতে চাকি বন্তি জ্বলাইছে। জুবিন গাৰ্গ যিহেতু এজন অৱতাৰী পুৰুষ, গতিকে জুবিন গাৰ্গে আশীৰ্বাদ দিব, জুবিন গাৰ্গৰ আশীষ লৈ মানুহবোৰ ধন্য হৈ পৰিছে। সকলোৱে চকুৰো টুকিছে যে জুবিন গাৰ্গক তেওঁলোকে বিদায় দিব লগা হ'ল। ইমান কম সময়ৰ ভিতৰতে আমি জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে। সেই দুখটো প্ৰত্যেকজন অসমীয়াৰ বুকুতেই আছে। গতিকে অনুৰাগীসকল প্ৰতিদিনে গৈছে, লাখ লাখ মানুহ সমাগম হৈছে, হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে যায়, তাত চাকি বন্তি জ্বলাই জুবিন গাৰ্গৰ ওচৰত অলপ সময় তেওঁৰ লগত কটায়। জুবিন গাৰ্গক এটা মুহূৰ্তও অকলশৰে থাকিবলৈ দিয়া হোৱা নাই। এনে সাধাৰণতে শ্মশানত যোৱাৰ লগে লগে আমাৰ সাধাৰণতে মুখে মুখে চলি অহা কিছু কথা, শ্মশানত যোৱাৰ লগে লগে চোৱা, শ্মশানত গ'লে গা ধুব লাগে, এনেধৰণৰ কথাবোৰ আহি পৰে। কিন্তু জুবিন গাৰ্গক যি ঠাইত জ্বলোৱা হৈছিল সেয়াও কাষতে আছিল এখন ডাঙৰ শ্মশান। আৰু জুবিন গাৰ্গৰ সেই চিতাৰ কাষত গৈ মানুহে যেতিয়া চাকি বন্তি জ্বলায়, তাৰপিছত কিন্তু মানুহৰ গাত চোৱা নালাগে, কাৰণ সেয়া হৈছে এক পবিত্ৰ ঠাই। বৰ্তমান সময়ত পবিত্ৰ ঠাই হৈ পৰিছে জুবিন গাৰ্গৰ সেই সমাধিস্থলী। গতিকে এজন অৱতাৰী পুৰুষে মানুহৰ মাজত থকা কিছু ধাৰণা কিন্তু এইখিনি সময়ত একেবাৰে সলনি কৰি দিছে। আৰু এতিয়া মই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যি শিলৰ টুকুৰাত জুবিন গাৰ্গে জিৰণি লৈছিল, সেই শিলৰ টুকুৰাত কেনেকৈ জুবিন গাৰ্গৰ আত্মা বৰ্তমান সময়ত তাতে স্থিতি হৈ আছে। জুবিন গাৰ্গৰ সমাধিস্থলীত যিসকল ব্যক্তি গৈছে, তেওঁলোকে জুবিন গাৰ্গৰ চিতাখনৰ কাষত তেওঁলোকে চাকি বন্তি জ্বলোৱাৰ পিছত তেওঁলোকে জুবিন গাৰ্গে যি টুকুৰা শিলত তেওঁ বিশ্ৰাম লৈছিল, যি টুকুৰা শিলত উজনিৰ পৰা আহি থকা সময়ত জুবিন গাৰ্গে আৰাম কৰিছিল, সেই টুকুৰা শিলতেই এতিয়া কিন্তু সকলো মানুহেই, বেছি সংখ্যক মানুহেই, সকলো মানুহ বুলি ক'লে ভুল হ'ব, বেছি সংখ্যক মানুহেই গৈ সেই শিল টুকুৰা গামোচা পিন্ধাইছে। গামোচা পিন্ধাই সেই শিল টুকুৰাৰ তলত চাফ চিকুণ কৰি তাতে চাকি বন্তি জ্বলোৱা তেওঁলোকে ব্যৱস্থা কৰিছে। যিহেতু সেই শিল টুকুৰাত জুবিন গাৰ্গৰ স্পৰ্শ আছে, জুবিন গাৰ্গে সেই শিল টুকুৰাত জিৰাইছিল। অৱতাৰী এজন পুৰুষ, ভগৱান বুলি এতিয়া বেছি সংখ্যকে মানিবলৈ লৈছে জুবিন গাৰ্গক ভগৱান। গতিকে ভগৱানে বিশ্ৰাম লৈছিল সেই শিলৰ টুকুৰাত। গতিকে সেই শিলৰ টুকুৰাটো জুবিন গাৰ্গৰ আত্মা আছে বুলি, সেই শিলৰ টুকুৰাটো জুবিন গাৰ্গৰ আত্মাই আহে বুলি বহুতে বিশ্বাস কৰি এতিয়া কিন্তু সেই শিলৰ টুকুৰাটোতে সেৱা প্ৰণাম জনোৱা আৰম্ভ কৰিছে। সঁচাকৈ আচৰিত কথা নহয়নে? এজন মানুহে কেনেকৈ সকলোবোৰ সলনি কৰি দিব পাৰে, আচৰিত কথা। বাকী আপোনালোকেও জুবিন গাৰ্গৰ ন্যায়পক্ষত মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।